অহংকাৰ, ইংৰাজীত যাক ইগ' বুলি কোৱা হয়। কি হয় তাৰ মানে? কি হয় অহংকাৰ বা ইগ'ৰ অৰ্থ? গভীৰভাৱে ব্যাপকভাৱে চালি জাৰি চালে গম পোৱা যায় যে অহংকাৰ বা ইগ' মানে হৈছে মিথ্যাক সত্য বুলি গণ্য কৰি লোৱা মানসিকতা। সংসাৰ নামৰ সপোনবিধক পৰম সত্য বুলি গণ্য কৰি লয় অহংকাৰে। সেই সপোনৰ বিভিন্ন ঘটনাক, বিভিন্ন চৰিত্ৰক পৰম সত্য বুলি গণ্য কৰি লয় অহংকাৰে। অৰ্থাৎ অহংকাৰ হৈছে সংসাৰ নামৰ সপোনবিধৰ ভেটি, যি নিজক আৰু সংসাৰক সত্য বুলি প্ৰতিষ্ঠিত কৰাত লাগি থাকে। যিমানেই লাগি নাথাকক কিয়, মিথ্যা মিথ্যাই। সাক্ষী হৈ যেতিয়া সংসাৰক আৰু অহংকাৰ নামৰ মিথ্যাচাৰী মানসিকতাক চালি জাৰি চাম, তেতিয়াই বুজি পাম অহংকাৰৰ খেল, সংসাৰ নামৰ সপোনবিধৰ খেল। সেইবোৰ চলি থাকক। অহংকাৰে বিভিন্ন চল চক্ৰান্তৰে সংসাৰক সত্য বুলি দেখুওৱাত লাগি থাকক। এক সুস্থ দূৰত্বৰ পৰা সমগ্ৰ অনিত্যতাক সপোন বুলি জানি চাই গ'লেই হ'ল। তেনে কৰি বুলি ক'লেও ভুল হ'ব, কাৰণ সেইটো কাৰ্য নহয়। সাক্ষী হৈ, দৃষ্টা হৈ সাংসাৰিকতাৰ বিভিন্ন মিথ্যা খেল, অহংকাৰৰ বিভিন্ন মিথ্যা খেল দেখা পাই মিথ্যাৰ গোলাম নোহোৱাকৈ থাকি যাব পাৰোঁ আমি। নিজৰ প্ৰকৃত পৰিচয় অৰ্থাৎ সাক্ষিত্বৰ সৈতে এক হৈ থাকিব পাৰোঁ আমি। সেয়াহে হৈছে সত্যস্থ হোৱা। বুজিব লাগিব আমি।